Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ কাৰেণ্ট এফেয়াৰ্স স্পোৰ্টস কাৰেণ্ট এফেয়াৰ্স খেলৰ ওপৰত কেইটামান ইম্পৰ্টেন্ট টপিকৰ ওপৰত আজি ভিডিঅ লৈ আনিছো। আশা কৰিছো ভিডিঅটো আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব আৰু ভিডিঅটো চাই আপোনালোকে নিশ্চয় ভাল পাব। আজি ইয়াত মই খেল জগতৰ কেইটামান ইম্পৰ্টেন্ট যিটা কাৰেণ্ট এফেয়াৰ্স 2025 ৰ লগত ৰিলেটেড তাৰ ওপৰত আলোচনা কৰিম। গতিকে ভিডিঅটো শেষলৈকে চাব। আহক আজি আৰম্ভ কৰো এই ভিডিঅটো। সো ফাৰ্স্ট কোৱেশ্চনত দিয়া হৈছে which state hosted the 7 Khelo India Youth Games 2025. সো কোৱেশ্চনটো সুধিছে খেলো ইণ্ডিয়া ইয়থ গেমছ 2025 কোড আয়োজন কৰা হৈছিল, কোন ষ্টেটে হোষ্ট কৰিছিল। অপশন 8 কৈছে বিহাৰ, অপশন বি কৈছে নিউ দিল্লী, অপশন সি কৈছে মুম্বাই আৰু অপশন ডি কৈছে আসাম। সো কাৰেক্ট অপশন কোনটো হ'ব? কাৰেক্ট অপশন হ'ব অপশন এ বিহাৰ। বিহাৰ খেলো ইণ্ডিয়া ইয়থ গেমছ 2025 আয়োজন কৰা হৈছে। এতিয়া আমি খেলো ইণ্ডিয়া ইয়থ গেমছ 2025 ৰ কেইটামান ইম্পৰ্টেন্ট কথা জানি লম। আমি গম পালো যে কোড আয়োজন কৰা হৈছিল বিহাৰত, গতিকে হোষ্ট ষ্টেট কি হ'ব? বিহাৰ হ'ব। কেতিয়ালে আয়োজন কৰা হৈছিল? 4 to 15 মে 2025। এডিশ্যন কেই নম্বৰ আছিল? 7 এডিশ্যন আছিল। মেস্কটৰ নাম কি হয়? গজসিংহা। এখন গজসিংহাৰ ফটো হয়। থিম কি আছিল? খেল কে ৰং বিহাৰ কে সংগ। গতিকে খেলো ইণ্ডিয়া ইয়থ গেমছ 2025ত কোন ষ্টেটে টপ কৰিছিল? মহাৰাষ্ট্ৰ। আৰু কিমান মেডেল পাইছিল? 158। গতিকে এইখিনি আছিল খেলো ইণ্ডিয়া ইয়থ গেমছৰ কেইটামান ইম্পৰ্টেন্ট কথা। গতিকে এইখিনি মন ৰাখিবলগীয়া কিছুমান টপিক। সো নেক্সট কোৱেশ্চনলৈ যাওঁ। এতিয়া আমি কোৱেশ্চন 2 চাম। হুৱেৰ ইজ দ্য খেলো ইণ্ডিয়া পেৰা গেমছ 2025 হিল। সো কোৱেশ্চনটো সুধিছে ইণ্ডিয়া পেৰা গেমছ 2025 হিল মানে ক'ত হৈছিল? কি হৈছিল? খেলো ইণ্ডিয়া পেৰা গেমছ 2025 কোন ঠাইত হৈছিল? সেইটো কোৱেশ্চনত সোধা হৈছে। অপশন 8 কৈছে নিউ দিল্লী, অপশন বি কৈছে মহাৰাষ্ট্ৰ, অপশন সি কৈছে উত্তৰ প্ৰদেশ আৰু অপশন ডি কৈছে উত্তৰাখণ্ড। সো কাৰেক্ট এনসাৰ কোনটো হ'ব? অপশন এ হ'ব কাৰেক্ট এনসাৰ। নিউ দিল্লীত খেলো ইণ্ডিয়া পেৰা গেমছ 2025 আয়োজন কৰা হৈছিল। এতিয়া আমি খেলো ইণ্ডিয়া পেৰা গেমছ 2025 ৰ কথা কেইটামান ইম্পৰ্টেন্ট কথা জানি লম। সো আমি গম পালো ক'ত হোষ্ট হৈছিল? নিউ দিল্লীত হৈছিলে। কেতিয়ালৈকে হৈছিলে? 20 to 27 মাৰ্চ 2025 ৰ ভিতৰত হৈছিল। আৰু এডিশ্যন কেই নম্বৰ আছিল? এডিশ্যন আছিল 2 নম্বৰ। সেকেন্ড এডিশ্যন আছিল। স্পোৰ্টছ নং মানে কিমান খেলা এই খেলত আয়োজন কৰা হৈছিল? স্পোৰ্টছ নং হৈছে 6টা। 6বিধ খেল খেলো ইণ্ডিয়া পেৰা গেমছত আয়োজন কৰা হৈছিল। আৰু মেস্কটৰ নাম কি হৈছে? মেস্কটৰ নাম হৈছে উজ্জ্বলা। সো এইটো হৈছে ইম্পৰ্টেন্ট কাৰণ মেস্কটৰ নাম হৈছে উজ্জ্বলা আৰু এইখন ফটো হৈছে উজ্জ্বলাৰ। সো টপ ষ্টেট কোনখন হয় খেলো ইণ্ডিয়া পেৰা গেমছৰ 2025 ৰ? হাৰিয়ানা হয়। আৰু কিমান মেডেল পাইলে? 104টা। আৰু এইটো আমি গম পালো যে খেলো ইণ্ডিয়া পেৰা গেমছ 2025 আছিল সেকেন্ড এডিশ্যন। ফাৰ্স্ট এডিশ্যন কেতিয়া হৈছিল? 2023 হৈছিল। এবাৰ সেকেন্ড এডিশ্যন 2023। ফাৰ্স্ট এডিশ্যন হৈছিল ক'ত হৈছিল? তেতিয়াও নিউ দিল্লীতে হৈছিলে। এবাৰো নিউ দিল্লীত হৈছিলে আৰু 2023 টো নিউ দিল্লীতে হৈছিল। সো এইখিনি ইম্পৰ্টেন্ট কথা হৈছে কিহৰ? খেলো ইণ্ডিয়া পেৰা গেমছৰ। সো নেক্সট কোৱেশ্চনলৈ যাওঁ। এতিয়া আমি কোৱেশ্চন 3 চাম। কোৱেশ্চন 3 কৈছে হুইচ ষ্টেট হোষ্টেড দ্য নেশ্যনেল গেমছ 2025। সো অপশন দিছে অপশন এ উত্তৰাখণ্ড, অপশন বি আসাম, অপশন সি বিহাৰ, অপশন ডি গোৱা। সো কোৱেশ্চনটো সুধিছে যে নেশ্যনেল গেমছ 2025 ক'ত হোষ্ট কৰা হৈছে, ক'ত আয়োজন কৰা হৈছিল। সো কাৰেক্ট এনসাৰ কোনটো হ'ব? সো অপশন কাৰেক্ট হ'ব অপশন এ উত্তৰাখণ্ড। উত্তৰাখণ্ডত নেশ্যনেল গেমছ 2025 ৰ আয়োজন কৰা হৈছিল। তাৰপিছত এতিয়া নেশ্যনেল গেমছ 2025 ৰ কেইটামান ইম্পৰ্টেন্ট কথা আমি জানি লম। এডিশ্যন কিমান আছিলে? 38 এডিশ্যন আছিলে 2025 ৰ। হোষ্ট ষ্টেট কোনখন হয়? আমি গম পালোৱে উত্তৰাখণ্ড। ডেট কিমানৰ পৰা কিমানলৈ হৈছিল? 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী 2025 ৰ ভিতৰত হৈছিল।
পাৰ্টিচিপেটিং ষ্টেট কোনে কোনে অংশগ্ৰহণ কৰিছিল 28খন ষ্টেটে অংশগ্ৰহণ কৰিছিল নেক্সট লগতে 8খন ইউনিয়ন টেৰিটৰিজ আৰু লগতে ছাৰ্ভিচেছ তেওঁলোকে এই খেলত অংশগ্ৰহণ কৰিছিল মেস্কটৰ নাম কি হৈছে মেস্কটৰ নাম হৈছে মাউলি সো এয়া হৈছে মেস্কটৰ পিকচাৰ সো নেক্সট মোটো কি হয় নেশ্যনেল গেমছ 2025 সংকল্প সে শিখৰ তক এয়া হৈছে মোটো নেশ্যনেল গেমছৰ কি নাম সংকল্প সে শিখৰ তক সো টপ কোনে কৰিছিল নেশ্যনেল গেমছ 2025 টপ কোনে কৰিছিলে ছাৰ্ভিচেছে আৰু থিম কি আছিলে এই গেমছৰ গ্ৰীণ গেমছ আৰু ট্ৰছৰ নাম কি আছে তেজস্বিনী এইখিনি হৈছে নেশ্যনেল গেমছৰ 2025 কেইটামান ইম্পৰ্টেণ্ট কথা এতিয়া আমি গম পালোঁ যে যেটো 2025 আছিলে নেশ্যনেল গেমছ কেই নম্বৰ এডিশ্যন আছিল 38 এডিশ্যন আছিল এতিয়া আমি 37 নেশ্যনেল গেমছৰ কথাও কিছু কথা জানি লওঁ সো 37 নেশ্যনেল গেমছ কেতিয়া হৈছিল 2023 হৈছিল আৰু ডেট কেতিয়ালৈ হৈছিল 26 অক্টোবৰ টু 9 নৱেম্বৰ ভিতৰত 37 নেশ্যনেল গেমছ আয়োজন কৰা হৈছিল আৰু হোষ্ট কোনে কৰিছিল গোৱা কৰিছিল আৰু মেস্কটৰ নাম কি আছিল মোগা আৰু মোটো কি আছিলে 37 নেশ্যনেল গেমছৰ গেট সেট গোৱা আৰু তেতিয়া 37 নেশ্যনেল গেমছত কোনে টপ কৰিছিল মহাৰাষ্ট্ৰই টপ কৰিছিল সো এইখিনি ইম্পৰ্টেণ্ট হৈছে কিহৰ লগত ৰিলেটেড 37 নেশ্যনেল গেমছৰ লগত আগৰখিনি 38 নেশ্যনেল গেমছ যেটো 2025ত হৈ গ'ল এতিয়া আমি কুৱেশ্যন 4 চাম হু ওন দ্য কাবাডী ৱৰ্ল্ড কাপ ইন 2025 কোনে কাবাডী ৱৰ্ল্ড কাপ 2025ত জয় হৈছিল সো এইখিনি অপশ্যন দিয়া আছে অপশ্যন এত কৈছে ইণ্ডিয়া অপশ্যন বিত কৈছে নেপাল অপশ্যন চি কৈছে ইংলেণ্ড নে অপশ্যন ডি কৈছে ৰাছিয়া সো কাৰেক্ট কোনটো এনসাৰ হ'ব অপশ্যন এ টো কাৰেক্ট এনসাৰ হ'ব ইণ্ডিয়া কাবাডী ৱৰ্ল্ড কাপ 2025ত বিজয় হৈছিল এতিয়া আমি কাবাডী ৱৰ্ল্ড কাপ 2025 কেইটামান ইম্পৰ্টেণ্ট কথা জানিলোঁ এডিশ্যন কেই নম্বৰ আছিল সেকেন্ড এডিশ্যন আছিল ডেট কেতিয়ালৈকে হৈছিল 17 to 23 মাৰ্চ 2025 ভিতৰত কাবাডী ৱৰ্ল্ড কাপ 2025 আয়োজন কৰা হৈছিল হোষ্ট কোনে কৰিছিল ক'ত আয়োজন হৈছিল ইংলেণ্ডত হৈছিল চেম্পিয়ন কোন আছিল মেন্সৰ পুৰুষৰ ক্ষেত্ৰতো ইণ্ডিয়াই জয় হৈছিল আৰু ওমেন্সৰ মহিলা ক্ষেত্ৰতো ইণ্ডিয়াই জয় হৈছিল পুৰুষ মহিলা দুই ক্ষেত্ৰতে ইণ্ডিয়াই বিজয় হৈছিল সো এতিয়া আমি গম পালোঁ যে 2025 কাবাডী ৱৰ্ল্ড কাপ হ'ল হেয়া কেই নম্বৰ এডিশ্যন আছিল সেকেন্ড এডিশ্যন আৰু ফাৰ্ষ্ট এডিশ্যন কেতিয়া হৈছিল 2004ত হৈছিল 2004 চনত হৈছিল মুম্বাইত হৈছিল আৰু উইনাৰ কোন হৈছিল ইণ্ডিয়া হৈছিল ফাৰ্ষ্ট এডিশ্যনত ইণ্ডিয়া হৈছিল সেকেন্ড এডিশ্যনত ইণ্ডিয়া হৈছিল তাৰপিছত তেতিয়া ফাৰ্ষ্ট এডিশ্যন হৈছিল 2004ত হৈছিল সো এইখিনি কাবাডী ৱৰ্ল্ড কাপ 2025ৰ লগতে ফাৰ্ষ্ট এডিশ্যন 2004ৰ কিছুমান ইম্পৰ্টেণ্ট কথা সো নেক্সট কুৱেশ্যনলৈ যাওঁ এতিয়া আমি কুৱেশ্যন 5 টো চাম কুৱেশ্যন 5 টো দিছে হুইচ টিম ওন দ্য IPL 2025 টাইটেল কোনে IPL 2025 খিতাপ বিজয় হৈছিল সো কাৰেক্ট অপশ্যন কোনটো হ'ব কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ৰয়েল চেলেঞ্জাৰ বেংগালুৰু এতিয়া আমি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যাক IPL বুলি জনা যায় বিশেষকৈ 2025ৰ কেইটামান ইম্পৰ্টেণ্ট কথা জানিলোঁ সো এডিশ্যন কিমান আছিলে IPL এইবাৰৰ 2025ৰ এডিশ্যন কিমান আছিলে 18 এডিশ্যন আছিল ডেট কেতিয়ালৈকে হৈছিলে ডেট হৈছিল 22 মাৰ্চৰ পৰা 3 জুনলৈকে হৈছিল এডিশ্যন আছিল 18 মেচ কেইখন হৈছিল 74খন মেচ হৈছিল উইনাৰ কোন হৈছিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু যাক RCB বুলি জনা যায় RCB বুলি বিশেষকৈ জনা যায় আৰু তেওঁলোকৰ এবাৰ ফাৰ্ষ্ট টাইটেল আছিল আৰু ৰানাৰ আপ কোন হৈছিলে পাঞ্জাব কিংছ সো এইখিনি হৈছে IPL
IPL 2025 কেইটামান ইম্পৰ্টেণ্ট কথা সো নেক্সট হলে যাওঁ এটা কোৱেশ্চন 6 টো আমি চাম হুইচ কান্ট্ৰি ওন দ্য চেম্পিয়নশ্বিপ অফ খো ৱৰ্ল্ড কাপ 2025 কোনখন দেশে খো বিশ্বকাপ 2025 বিজয় খিতাপ লাভ কৰিছে সো অপশন দিয়া হৈছে অপশন 8 কৈছে ইণ্ডিয়া অপশন বি কৈছে ব্ৰাজিল অপশন সি কৈছে নেপাল আৰু অপশন ডি কৈছে নান দিস এব সো কোনটো কাৰেক্ট হ'ব ইয়াৰ ভিতৰত অপশন এ টো কাৰেক্ট হ'ব ইণ্ডিয়া ভাৰতে খো ৱৰ্ল্ড কাপ 2025 ৰ খিতাপ বিজয় হৈছিল এতিয়া আমি খো ৱৰ্ল্ড কাপ 2025 ৰ ইম্পৰ্টেণ্ট কেইটামান কথা আমি জানি লম সো এডিশ্যন কিমান নম্বৰ আছিল ফাৰ্ষ্ট এডিশ্যন আছিল ডেট কেতিয়ালৈকে হৈছিল ডেট হৈছিল 13 to 19 জানুৱাৰী 2025 ৰ ভিতৰত হৈছিল ষ্টেট কোনে আয়োজন কৰিছিল নিউ দিল্লী ইণ্ডিয়াই আয়োজন কৰিছিল ভেনু কোন ষ্টেডিয়ামত হৈছিল নিউ দিল্লী ইন্দিৰা গান্ধী এৰিনা ইনডোৰ ষ্টেডিয়াম তাত আয়োজন কৰা হৈছিল চেম্পিয়ন টিম কোন হৈছিল মেন টিমৰ ক্ষেত্ৰত ইণ্ডিয়া হৈছিল আৰু ওমেন টিমৰ ক্ষেত্ৰত ইণ্ডিয়া হৈছিল আৰু কিমান টিমে জয়েন কৰিছিল মেন্সৰ ক্ষেত্ৰত 20 টিমে জয়েন কৰিছিল আৰু ওমেনৰ ক্ষেত্ৰত ওমেন টিমছ আছিল 19 সো এইখিনি হৈছে খো ৱৰ্ল্ড কাপ 2025 ৰ কেইটামান ইম্পৰ্টেণ্ট কথা সো আজি গোটেই ইম্পৰ্টেণ্ট কেইটামান খেলৰ কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিলোঁ এই ভিডিঅ'ত আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে সো প্লিজ লাইক কৰি দিব আৰু মোৰ এনে ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' হওক বা এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আগলৈ চাই থাকিবলৈ মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সো প্লিজ ছাবস্ক্ৰাইব দি চেনেল আগলৈ এনে ধৰণৰ ভিডিঅ' মোৰ এই চেনেলটোত পাই থাকিব সো আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ